মই আছো মঙ্গলদৈ, মোৰ গাঁৱত মঙ্গলদৈ খৈৰাবাৰী। ইয়াতে ভগৱত পাঠ চলি আছে, আপুনি চাব পাৰিব। মই দেখাই থাকিম ভগৱতৰ পাঠবিলাক। মোৰ গাঁৱত কি হৈ আছে চব দেখা পাব আজি। ভাল লাগিছে। আমার বিশিষ্ট অতিথি মাইনের শ্রীযুত হরেন ডেকা এয়া তেখেতক চিনাকি কৰি তথা আদৰণি জনাইছে আমাৰ সদস্যা হিমাশ্ৰী। পরম পাতকী নারী পাপরা শরীর তাই কি জানিবে হরি ভকতি মহিমাৰ। এনেকৈ কোৱাৰ লগে লগে ভগৱন্তই কৈছে স্ত্ৰী সূত্ৰে কৰে যদি আমাক। গতিকে সেই মাতৃসকলক গুৰুজনাই চেষ্টা কৰিছে আৰু ভগৱন্তই চেষ্টা কৰিছে। মনুসংহিতাত মনুৱে কৈছিল যে আইসকলে কেতিয়াও ভক্তি কৰিব নোৱাৰিব, তেওঁলোকৰ পাপময় শৰীৰবিলাক আগবাঢ়ি যাব। কিন্তু দ্ৰৌপদীয়ে দেখাৰ লগে লগে নিজে পিন্ধি থকা ইমান মূল্যৱান পোছাক যদিও তেওঁ চিন্তা কৰা নাই, বস্ত্ৰ ফাৰি কৃষ্ণক বান্ধি দিছিল। আৰু তেতিয়াই ভগৱন্তই কৈছে তুমি মোক বান্ধি পেলা, সেই বস্ত্ৰ তোমাক কৈছে, তোমাক ময়ো তোমাৰ বিপদৰ সময়ত মই সদায় তোমাক সহায় কৰি থাকিম। আৰু সেই বস্ত্ৰৰে বন্ধাৰ কাৰণে সেই বস্ত্ৰ দিয়েই দ্ৰৌপদীক ৰক্ষা কৰিলে ৰাজসভাত উলংগৰ পৰা। কিমান তত্ত্ব চাওকচোন ক'ত আছে। আজি কুন্তী মাতৃ ধৈৰ্যশীলা, ধৈৰ্যৰ প্ৰতীক কুন্তী দেৱী বুলি। শংকৰদেৱ গুৰুজনৰ দুগৰাকী পত্নী, ল'ৰা ছোৱালী আছে, তেওঁ জানো সংসাৰ কৰা নাই? তেওঁ জানো মায়া মোহত থকা নাই? কিন্তু তেওঁলোকে গৃহতে থাকি এজন পবিত্ৰ সাধু সন্ত হ'ব পাৰিছে। আমি কিয় নোৱাৰিম? আমিও পাৰিম, নহয়নে বাৰু? সেইকাৰণে আমি সদায় এইবিলাক উপলব্ধি কৰিব লাগিব। শাস্ত্ৰ কোনোবাই কৈ আচাৰ যেনেকৈ মা মছলা খানি বৈয়ামত ভৰাই দি আচাৰ থব পাৰি, ঠিক তেনেকৈ আমি ঈশ্বৰ কথা কাৰোবাৰ বৈৰাগী হবলৈ ঘৰ দুৱাৰ এৰি পৰ্বতে পাহাৰে গৈ ভগৱানক ভজিব নালাগে, গৃহতে থাকি বৈৰাগী হবলৈ কৈছে। লোক মোহ যি নেকি আমি আমাৰ ভজনীয় দেৱতাজনে হৈছে প্ৰভু ভগৱন্ত বিষ্ণু, নহয়নে?
সেই বিষ্ণুক যদি আমি চিনি পাইছো, সেই বিষ্ণুৱে কি আহাৰ খায় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমাৰ যিজনৰ দ্বাৰা আমি পৰিচালিত হৈ আছো, তেওঁ আমাৰ হৃদয়ৰ পৰা ওলাই গ'লে আমাৰ এই যে শৰীৰ নিথৰ, নহয়নে বাৰু? মৰা বুলি ক'ব, নহয়নে? গতিকে তেওঁৰ অবিহনে যদি আমাৰ একোৱেই নাই, তেতিয়াহ'লে তেওঁ আৰু গতিকে আজিৰ পৰা মই লাহে লাহে মোৰ এই অহংকাৰ ভাৱটো এৰিম আৰু এই লোকক হিংসা কৰাটো এৰিম আৰু কাম ক্ৰোধ অকণমানতে মোৰ খং আহে, এইবিলাক আমি ত্যাগ কৰিম আৰু এনেকৈ বুলি আমি সদায় নিজে নিজক আপোন বুলি যেতিয়ালৈকে মই নিজক ভাল পাব নোৱাৰো, তেতিয়ালৈকে আমি কেতিয়াও আনক ভাল পাব নোৱাৰিম। প্ৰথমে নিজক ভাল পাব লাগিব, ভাল পালে ভগৱন্তক ভাল পোৱা হ'ব আৰু লগতে আনকো ভাল পাবলৈ শিকিব। সেইকাৰণে আজি নিজে নিজে অনুভৱ কৰি আপোনালোকে নিজে নিজে আজি নাম যজ্ঞত আহুতি দিয়ক। আমাক শুনাব নালাগে অকপতে, নহয়নে বাৰু? অকুৰে অকপতে স্নান কৰিছিল, দান কৰিছিল কৃষ্ণ জন্মত, ভগৱন্তই পোৱা নাছিল জানো? গতিকে আমিও তেনেকৈ কায় বাক্য মন শুদ্ধ কৰি আমাৰ যোৱা স্থলীত আদৰি লৈ আহিম। পাঠক মহাশয়ে আমাৰ চৰাঘৰ পোৱাৰ লগে লগে সমূহ সত্ৰপাত ৰাইজলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াৰ লগে লগে ভাবিত কৰাৰ আগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক
বৰণ কৰিব বিচাৰিছোঁ। এয়া আমাৰ আজিৰ আৰম্ভণিৰ পাঠক আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সভাপতি মাননীয় শ্ৰীযুত ভাবিক শৰণীয়া, তেখেতক বৰণ কৰিছে আমাৰ উদযাপন সমিতিৰ সদস্যা সুকলমে চলি যাবৰ কাৰণে মই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ চৰণত সেৱা গ্ৰহণ কৰিছোঁ, যাতে আমাৰ এই দুটা দিন শান্তিমূলকভাৱে পাৰ হৈ যায়, যাতে আমাৰ আকাল একো অভাৱ অভিযোগ নহয়, এইখিনি মই আশা কৰি আপোনালোকৰ মাজত এটি সেৱা বিচাৰিম আৰু হৰি ধুনি দিব। মই এইখিনি কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ইয়াত যদি পঢ়া দুটা হয় আপোনালোকৰে এজন বুলি ধৰি লৈ ক্ষমা কৰি দিয়ে যেন। ওম শান্তি। একদম ধুনীয়া আজি আমি যিখন ভাগৱত এই বিষয়টোৱে কম। শান্তিমণিৰ পুত্ৰ সিংহীমণিয়ে শান্তিমণি এটা সময়ত এখন আশ্ৰমত তেওঁ তপস্যা কৰি আছিল। সেই সময়ত পৰীক্ষিত ৰজাই বনত চিকাৰ কৰিবলৈ গৈছিল। চিকাৰ কৰিব যায় বহু দূৰ ঘূৰি ঘূৰি তেওঁ গৈ পিয়া লগাত তেওঁ পানী বিচাৰিছিল ঋষিক। পানী বিচাৰি নাপায়। ঋষিক মাতিলে, ঋষি কোনো কাৰণত মাত নিদিলে। নিদিয়াৰ পিছত তেওঁ খং উঠিল। খং উঠাৰ কাৰণে তেওঁ ঋষি কাষত ঘূৰি এডাল মৰা সাপ দেখা পালে আৰু সেই সাপডাল ঋষিৰ গলত আহি দিলে। আহি দিয়াৰ পিছত সেই সময়ত আমাৰ নিচিনা মোবাইল বা বেলেগ যোগাযোগ নাছিল। ঋষিৰ পুত্ৰ বা বাকীবিলাক বেলেগত আছিল। সেইকাৰণে গম পালে যে তোমাৰ দেউতাৰ গলত পৰীক্ষিত ৰজাই সাপ আহি দিছিল। আৰু এই সাপ আহি দিয়া বুলি গম পাই তেওঁ লৰাই আহি দেউতাকৰ ওচৰত চালে। দেউতাকৰ গলত সাপ দেখা পালে। পাই উঠি তেওঁ খঙত অতি জাগ্ৰত হৈ পৰীক্ষিত ৰজাক অভিশাপ দিছিল, তোমাক তথ্যকে 7 দিনৰ ভিতৰত দংশন কৰিব। এই বুলি কোৱাত যিটো ঋষিৰ সাপ লাগিবই। আৰু শেষত দেউতাককো জগাই ক'লে, দেউতা এনেকুৱা হ'ল। তেতিয়া যিহেতু দেউতাকক তৃপ্তি গৈছিল, পিতা এনেকুৱা হ'ল, পৰীক্ষিত ৰজা আহিছিল, আপোনাৰ গাত মৰা সাপ আলাই দিলে আৰু মই তেওঁক অভিশাপ দিলো। এতিয়া ঋষিজনে কৈছিল, তুমি ভুল কৰিলা নহয় বাবা, তেখেত নালাগিছিল। যি হ'ল যি নহওক, মানুহ 7 দিনতে জন্ম, এই আৰু 7 দিনৰ ভিতৰতে মৰো। 7ম দিনা শেষত ঋষি মুনিখিনিয়ে লগ হৈ আলোচনা কৰাৰ পিছত পৰীক্ষিত ৰজাই যিহেতু মুক্তিৰ কাৰণে কি কৰা যাব, তেতিয়া আমাৰ নিচিনাকৈ এনেকৈ সুধীৰ সমাজে আলোচনা কৰি যে ভাগৱত পাঠ কৰক, পাঠ কৰিলে আপোনাৰ